Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবে ভালে আছে। সো আজি আমি আপোনালোকৰ মাজলৈ বহুত এটা ভাল আপডেট লৈ আইছো যেটোৰ কাৰণে আপোনালোকে বহুত দিন ধৰি ওয়েট কৰি আছিল। বহুত দিন ধৰি ওয়েট কৰি আছিল। সো এই আপডেটটো পোৱাৰ পিছত আপোনালোকৰ মনটো অলপ হলো কিবা ভাল লাগিব। মই জানো কিয়নো আপোনালোকে এইটোৰ কাৰণে বহুত দিন ধৰি ওয়েট কৰি আছিল। সো এই আপডেটটো হল যে আমাৰ হাইকোৰ্টৰ পৰা ফাইনালি এটা কিছে নোটিস জাৰি কৰিছে যে আমাৰ 1 সেপ্টেম্বৰত নিউজৰ হেউনানিটো হবলৈ যাই আছে। So information to পাই আপোনালোকৰ মনটো অলপ হলো কিবা ভাল লাগি আছে কিয়নো আপোনালোকে মই জানো যে বহুত দিন ধৰি আপোনালোকে এই কেছটোৰ কাৰণে চিন্তিত হৈ আছে যে কেতিয়া হিয়াৰিংটো হ'ব আমাৰ ৰিক্ৰুটমেন্টটো হ'ব নে নাই 5550 টা পোষ্টত কি হ'ব এই 10 অক্টোবৰত দিব নে নাই এই গোটেবিলাক বস্তুলে আপোনালোকে বহুত চিন্তিত হৈ আছিল মই জানো কিয়নো মই এটা নিজে এটা এক্সপেৰিয়েন্স হয় তো আপোনালোকে ইমান ভাবিব না লাগে আমাৰ যে হাইকোৰ্টৰ পৰা এটো লৈ বস্তুটো লৈ অলপ কিবা হলো ভাবি আছে কিয়নো জানে যে এটো অলপ ক্রিটিক্যাল বস্তু হয় তো আপোনালোকে ইমান ভাবিব না লাগে ইনফরমেশনটো আপোনালোকে পাই গলে এতিয়া খালি আপোনালোকে ওয়েট কৰিব 1 সেপ্টেম্বৰত লৈ এটো আমাৰ ফাইনাল হুনানি হ'ব মই যেহেতু আশা কৰি আছো ইমান দিন ধৰি আপোনালোকক বহুত দিন ধৰি আশা কৰি আছে সো লাস্ট লৈকে মোৰ ভিডিওটো যে আপোনালোকৰ ভাল লাগে মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোস্টলি সাবস্ক্ৰাইব কৰিব কিয়নো আপোনালোকে যদি সাবস্ক্ৰাইব কৰি ৰাখে যিবিলাক নিউ আপডেট বিলাক আপোনালোকৰ মাজলৈ সহজতে মই দিব পাৰিম থ্যাংক ইউ